Hello future officers, welcome to Competition Care. ইতিমধ্যে রিসেন্ট নিউজ অনুযায়ী বিশ্বজুৰি হেপাটাইটিস বি আৰু সি ৰোগীৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয় ৰূপে পৰিণত হৈছে আৰু ই আমাৰ বাবে একেবাৰে ভাল খবৰ নহয় হেহে আজিৰ এই ভিডিঅ'ত আমি হেপাটাইটিস নু কি হয় তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে ইতিমধ্যে এপিএসসি সিসি প্ৰিলিমছ কন্ডাক্ট হৈ গল আৰু যি সকলে ভাল ফলাফল এক্সপেক্ট কৰি আছে আপোনালোকৰ বাবে কম্পিটিশন কেয়াৰে মেইনছৰ টেষ্ট সিৰিজ এটা লৈ আনিছে য'ত আপোনালোকে প্ৰতিখন পেপাৰৰ আনসাৰ ৰাইটিং প্ৰেক্টিছ কৰিব পাৰে যদি এই টেষ্ট সিৰিজ যদি আপোনালোকে অভেইল কৰিব বিচাৰিছে তেনেহলে তলত দিয়া নম্বৰ কেইটাত আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰ উপৰি যি সকল একেবাৰে ফ্ৰেশাৰ্ছ আৰু সিভিল সাৰ্ভিসৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰাম বা ক্লাছৰুম গাইডেন্স প্ৰগ্ৰামৰ ব্যৱস্থাও কম্পিটিশন কেয়াৰত আছে আৰু এই গুটেইটো বস্তু আপোনালোকে যদি এটা ডিসকাউন্টেড ৰেটত যদি আপোনালোকে অভেইল কৰিব বিচাৰিছে তেনেহলে এটা কোড ব্যৱহাৰ কৰিব পাৰে আৰু এই কোডটো হ'ল mg@coca এই কোডটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকে ডেফিনেটলি both অনলাইন as well as ক্লাছৰুম প্ৰগ্ৰামত আপোনালোকে ডিসকাউন্টেড ৰেটত ক্লাसेस ব্লক আপোনালোকে পাবলৈ সক্ষম হ'ব তেনেহলে আহক পুনৰ এই নিউজটিলে আমি উভতি যাওঁ যে আমাৰ ভাৰতৰ যি স্থান দ্বিতীয় স্থান হেপাটাইটিস বি আৰু সি ৰোগীৰ ক্ষেত্ৰত মই অলৰেডি আপোনালোকক ক'লোৱে একেবাৰে ভাল খবৰ নহয় আৰু এই খবৰটো আমাক কোনে দিছে এই খবৰটো দিছে আমাক গ্লোবাল হেপাটাইটিস ৰিপৰ্ট আপোনালোকে দেখা পাইছে ইতিমধ্যে আমাৰ যি গ্লোবাল হেপাটাইটিস ৰিপৰ্ট অনুযায়ী ভাৰতৰ স্থান একেবাৰে ভাল নহয় আৰু প্ৰথমতে কাৰ স্থান আমি দেখা পাওঁ প্ৰথমতে আমি দেখা পাওঁ চাইনাৰ স্থান তো ইয়াৰ থ্ৰুৰে আমি কি গম পাওঁ আমাৰ যি population আমাৰ ইন্ডিয়াৰ পপুলেশনৰ 3.5 crore cases আমি হেপাটাইটিস বি আৰু সি ৰ ক্ষেত্ৰতে আমি এনেকুৱা ধৰণৰ ৰোগীৰ মাত্ৰা আমি দেখা পাবলৈ সক্ষম হৈছো আৰু আমাৰ যি গ্লোবাল হেপাটাইটিস ৰিপৰ্ট এই গ্লোবাল হেপাটাইটিস ৰিপৰ্ট সদায় মনত ৰাখিব যিসমূহ আমাৰ হেলথৰ লগত ৰিলেটেড ৰিপৰ্ট সমূহ আমাৰ সদায় World Health Organization পাবলিশ কৰে হি আমাৰ টিউবাৰকুলোসিস ৰিপৰ্ট হ'ব পাৰে মেলেৰিয়া ৰিপৰ্ট হ'ব পাৰে বা হেপাটাইটিস ৰিপৰ্ট এইসমূহ আমাৰ বিৰাট গুৰুত্বপূৰ্ণ ৰিপৰ্ট আৰু এই ৰিপৰ্টসমূহ প্ৰতি বছৰে আমাৰ পাবলিশ কৰা হয় World Health Organizationৰ তৰফৰ পৰা তেনেহলে আহক প্ৰথমতে হেপাটাইটিস নু কি হয় তাৰ বিষয়ে আমি অলপ চাওঁ হেপাটাইটিস শব্দটি যদি আপোনালোকে ভাঙি দিয়ে হেপা আৰু আইটিস দুই ভাগত যদি আমি ভাঙি দিও তেতিয়াহলে সদায় আপোনালোকে মনত ৰাখিব আইটিস শব্দটি বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ ডাৰ্মাটাইটিস কিবা হলে আমি এই আইটিস শব্দটি আমি পাইয়ে থাকো আইটিস মানে নুকি আইটিস মানে হল ইনফ্লেমেশন বিভিন্ন ক্ষেত্ৰত আপোনালোকে কিবা বেমাৰ আজাৰ দেখিলে আপোনালোকে আইটিস শব্দটি যদি এনেকে দেখা পাই নেগৰডালত যদি আইটিস শব্দটি লাগি আছে সাফিক্স হিচাপে তেতিয়াহলে সদায় মনত ৰাখিব ইনফ্লেমেশন মানে কি জ্বলনি পুৰণি সেই জ্বলনি পুৰণি যে সদায় গাৰ বাহিৰত হ'ব লাগিব তেনেকুৱা নহয় কেতিয়াবা আমাৰ গাৰ ভিতৰতো বিভিন্ন অৰ্গান সমূহতো জ্বলনি পুৰণি বা ইনফ্লেমেশন আমি দেখা পাওঁ এটা হেপা মানে কি হেপা মানে লিভাৰ তেনেহলে আমি গম পায়ে গলো হেপাটাইটিসৰ অৰ্থ কি হ'ব হেপাটাইটিস মানে হেপাটাইটিস এনেকুৱা এটা ৰোগ যাৰ ফলত আমি লিভাৰৰ ইনফ্লেমেশন আমি এনেকুৱা ধৰণৰ কিছুমান সিম্পটমস আমি দেখা পাওঁ এই পাৰ্টিকুলাৰ এই যি বেমাৰ এই বেমাৰটো কেনেকৈ হয় এই বেমাৰটো আসলতে এটা ভাইৰেল ডিজিজ হয় মনত ৰাখিব ভাইৰাছৰ পৰা হোৱা বেমাৰ হয় আৰু এই বেমাৰৰ ফলত মই অলৰেডি ক'লোৱে আমাৰ যি লিভাৰ আমাৰ যকৃতৰ আমাৰ ইনফ্লেমেশন হোৱা আমি দেখা পাওঁ তো ওভাৰঅল হেপাটাইটিসৰ প্ৰকাৰ কেইবাটাও প্ৰকাৰ আছে পাঁচ প্ৰকাৰত আমি হেপাটাইটিস পাওঁ হেপাটাইটিস এ হেপাটাইটিস বি সি ডি আৰু ই আৰু প্ৰতিটো প্ৰকাৰে আমি তাৰ মাজত কিছুমান সিমিলাৰিটিজ এজ ওয়েল এজ কিছুমান ডিফাৰেন্সেস কিছুমান মিল আৰু অমিল এই প্ৰতিটো ক্ষেত্ৰতে হেপাটাইটিস এ বি সি ডি আৰু ই আমি কিছুমান মিল আৰু অমিল আমি দেখা পাওঁ তেনেহলে চাও আহকচোন হেপাটাইটিস এ বি সি ডিৰ মাজত কেনেকুৱা ধৰণৰ সিমিলাৰিটি বা ডিফাৰেন্সেস আমি দেখা পাওঁ প্ৰথমতে যেহেতুকে ক'লৱে প্ৰতিটো হেপাটাইটিস আলটিমেটলি ভাইৰাছৰ পৰা হয় তো ইয়াতে প্ৰতিটো ভাইৰাছৰ নাম মনত ৰাখা এটলিষ্ট এক্সাম পইণ্ট অফ ভিউৰ বাবে ইম্পৰ্টেন্ট নহয় আমি যেহেতুকে মেডিকেল ব্যাকগ্ৰাউণ্ডৰ নহয় আমি সিভিল সাৰ্ভিসৰ এস্পাইৰেন্ট হয় তো সিভিল সাৰ্ভিসৰ এস্পাইৰেন্ট হিচাপে এটলিষ্ট আমি ভাইৰাছ কেটাৰ নামনো কি হয় হে আমি মনত ৰাখাৰ একেবাৰে প্ৰয়োজন নাই ইন সিম্পল হেপাটাইটিস এ ভাইৰাছ হেপাটাইটিস বি ভাইৰাছ সি ভাইৰাছ ডি ভাইৰাছ ই ভাইৰাছ বুলি আপোনালোকে ক'ব পাৰে কিন্তু যি ইম্পৰ্টেন্ট হয় সেই পাৰ্টটো আমি চাওঁ ভাইৰাছত আমি গম পাওঁ যে ভাইৰাছৰ নিজৰ জেনেটিক মেটেৰিয়েল থাকে
ভাইৰাছ বুলিয়ে নহয় আমাৰো জেনেটিক মেটেৰিয়েল থাকে আৰু আমি যেতিয়া জেনেটিক মেটেৰিয়েল বুলি কওঁ জেনেটিক মেটেৰিয়েল বুলি ক'লে আইদাৰ আমাৰ DNA হ'ব আৰু নহ'লে RNA হ'ব ইয়াতে আপোনালোকে যদি চাই হেপাটাইটিছ বি ভাইৰাছৰ জেনেটিক মেটেৰিয়েল হৈছে DNA এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ এটা পইণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট কেতিয়াবা আপোনালোকক প্ৰশ্ন দি দিব পাৰে which of the following is a DNA virus তেনেকলে অপচনত বিভিন্ন ধৰণৰ থাকিব HIV থাকিব পাৰে হেপাটাইটিছ বি থাকিব পাৰে তাৰ পিছত কৰোনা ভাইৰাছ থাকিব পাৰে বা আপোনালোকৰ পলিঅ' ভাইৰাছ থাকিব পাৰে তেনেহলে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ ডেফিনেটলি হেপাটাইটিছ বি হ'ব কাৰণ হেপাটাইটিছ বি যি এই ভাইৰাছটো আলটিমেটলি DNA ভাইৰাছ হয় কিন্তু বাকি আপোনালোকে যদি হেপাটাইটিছ এ ভাইৰাছ চি ভাইৰাছ ডি ভাইৰাছ আৰু ই ভাইৰাছ যদি চাই আপোনালোকে দেখা পাইছে genetic material কি হয় প্ৰতিটো ভাইৰাছৰ ক্ষেত্ৰতে RNA হয় তো হেপাটাইটিছ বি ইজ জাস্ট এন এক্সেপশন ঠিক আছে তো ওভাৰঅল বাকি কেটা প্ৰতিটো পইণ্টে আমাৰ বাবে ইমান বেছি ইম্পৰ্টেন্ট নহয় এখন চাৰ্ট ওভাৰঅল চাৰ্ট হিচাপে মই আপোনালোকক দেখুৱাই দিছো কিন্তু এই যে হেপাটাইটিছ এই প্ৰতিটো হেপাটাইটিছৰ ক্ষেত্ৰতে আমি কিছুমান বেমাৰত আমি কিউৰ অৰ্থাৎ বেমাৰটো হলে কেতিয়াবা ভাল হয় কিছুমান ক্ষেত্ৰত ভাল নহয় ঠিক আছে তো ওভাৰঅল হেপাটাইটিছ এ ৰ পৰা হেপাটাইটিছ ই বুলি ক'লে তেনেকুৱাকে আমি হাই লেভেল আমি পিওৰলি আমি তেনেকুৱা ধৰণৰ কিউৰ আমি নাপাও জাস্ট আমি কিছুমান প্ৰসেস আমি এডাপ্ট কৰিব লাগে যাৰ থ্ৰুৰে আমি এই ভাইৰাছটো আমি নিজৰ পৰা যাতে আমি দূৰত ৰাখিব পাৰো এটা এই প্ৰতিটো ভাইৰাছ আলটিমেটলি আমাৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰে তাৰ বিষয়ে আমি জানিব লাগিব অৰ্থাৎ ট্ৰান্সমিশন হেপাটাইটিছ এ ৰ ক্ষেত্ৰত ট্ৰান্সমিশন যদি আমি চাওঁ ট্ৰান্সমিশন বিশেষকৈ ফিকেল অৰেল অৰ্থাৎ আমি যদি কিবা contaminated food and water যদি কিবা contaminated বুলি ক'লে আমি কি বুজি পাওঁ যদি unhealthy অস্বাস্থ্যকৰ খাদ্য পানী যদি আমি কনজিউম কৰিছো তেতিয়া হলে আমাৰ maximum chance থাকে যে আমাৰ either hepatitis A নহলে hepatitis E হয় ঠিক আছে তো unhealthy unhygienic unsafe যদি আপুনি খাদ্য বা পানী গ্ৰহণ কৰিছে ৰাস্তাই ঘাটে জোৰটোৰ পৰা আপুনি যদি খাদ্য গ্ৰহণ কৰিছে বা পানী যদি আপুনি খাইছে তেতিয়া হলে আপোনাৰ হেপাটাইটিছ এ বা হেপাটাইটিছ ই হোৱাৰ maximum chance আমি দেখা পাওঁ কিন্তু আপোনালোকে যদি চাই হেপাটাইটিছ বি সি আৰু ডি হেপাটাইটিছ বি সি আৰু ডি কেনেকৈ ট্ৰান্সমিট হৈছে কেনেকৈ প্ৰৱেশ কৰে আমাৰ শৰীৰত চাওকচোন ব্লাড টু ব্লাড এণ্ড সেক্স অৰ্থাৎ আমি কি ক'ব পাৰো হেপাটাইটিছ বি সি আৰু ডি কি হয় sexually transmitted disease অৰ্থাৎ যৌন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমাৰ এই হেপাটাইটিছ বি সি আৰু ডি এই ভাইৰাছটো প্ৰৱেশ কৰিব পাৰে কেৱল sexually transmitted নহয় তাৰ উপৰি কেতিয়াবা আমি দেখা পাওঁ ব্লাড ট্ৰান্সফিউশন বিভিন্ন ক্ষেত্ৰত কেতিয়াবা এক্সিডেন্টৰ কাৰণে হওক বা বিভিন্ন ক্ষেত্ৰত আমাক কেতিয়াবা তেজৰ প্ৰয়োজন হ'ব পাৰে আমি ব্লাড বেংকৰ পৰা আমি তেজ লওঁ আৰু সেই তেজ আমাৰ শৰীৰত দিয়া হয় সেই তেজত যদি এই ভাইৰাছ থাকে তেতিয়াও আমাৰ শৰীৰত এই হেপাটাইটিছ বি সি বা ডি ভাইৰাছ আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে তো চাওক হেপাটাইটিছ বি সি আৰু ডি ultimately ইয়াক প্ৰিভেন্ট কৰা বিৰাট ডিফিকাল্ট হৈ যায় আৰু এই যে ৰিসেন্ট ৰিপৰ্ট অনুযায়ী এই যে ৰিসেন্ট ৰিপৰ্ট পাবলিশ হল এই ৰিপৰ্ট অনুযায়ী বিশেষকৈ আমি কি দেখা পাইছো হেপাটাইটিছ বি আৰু সিৰ ইনফেকশন ম্যাক্সিমাম আমি দেখা পাইছো 30 to 54 ইয়াৰ্ছৰ যি লোক এই এডাল্টছৰ মাজত আমি বিশেষকৈ দেখা পাইছো আৰু অবভিয়াছলি ইয়াৰ কাৰণ আমি গম পাইছোৱে ultimately যেহেতুকে এডাল্টছ হোৱাৰ লগে লগে আমাৰ ultimately বিভিন্ন ক্ষেত্ৰত আমাৰ যে সেক্সুৱেল ট্ৰান্সমিশনৰ এই পাৰ্টিকুলাৰ বেমাৰটো সেক্সুৱেল ট্ৰান্সমিশনৰ থ্ৰুৰে যেহেতুকে আহে সেয়েহে এনেকুৱা এটা কাৰণ হয় যাৰ বাবে এই পাৰ্টিকুলাৰ এজ গ্ৰুপ বা এই পাৰ্টিকুলাৰ এজ ৰেঞ্জত আমি হেপাটাইটিছ বি আৰু সিৰ প্ৰকোপ বা ইয়াৰ মাত্ৰা আমি বিশেষকৈ আমি দেখা পাইছো আৰু এনেবোৰ ক্ষেত্ৰত ইতিমধ্যে ৰিপৰ্টে যেহেতুকে হেপাটাইটিছ বি আৰু সিৰ ইনফেকশনৰ মাত্ৰা খুব বেছি বাঢ়ি গৈছে ভাৰতত বুলি কৈছে আৰু সেয়েহে ইয়াৰ বাবে কি কৰা উচিত ভাৰতৰ অলৰেডি আমাৰ ইনিচিয়েটিভ লোৱা গৈছে ভাৰতত যেনে নেশ্যনেল ভাইৰেল হেপাটাইটিছ কণ্ট্ৰোল প্ৰগ্ৰেম এটা ইতিমধ্যে আমাৰ ভাৰতত আছে আৰু এই প্ৰগ্ৰেমৰ অবজেক্টিভ কিছুমান আছে প্ৰথমতে আমি যদি চাওঁ প্ৰথম অবজেক্টিভনো কি হয় প্ৰথম অবজেক্টিভে হৈছে এলিমিনেশ্যন অফ হেপাটাইটিছ বাই দ্য ইয়াৰ 2030
মই ইতিমধ্যে আপোনালোকক আগতেও জনাইছো হয়তো ক্লাছত কেতিয়াবা কৈছো বা কেতিয়াবা ভিডিঅ'টো মই আপোনালোকক কৈছো যে আমাৰ world wide আমাৰ কেইটামান SDG আছে SDG মানে sustainable developmental goals আমাৰ কেইটা sustainable developmental goals আছে আমাৰ 17টা sustainable developmental goals আছে আৰু এই 17টা goalsৰ বাবে আমাৰ 169টা আমাৰ টাৰ্গেটো আছে ইয়াৰ ভিতৰত আমাৰ যেটো sustainable developmental goal 3 SDG 3 এই SDG 3 কিহৰ কথা কয় জানেনে SDG আমাৰ good healthৰ কথা কয় good health and well-being ভাল স্বাস্থ্যৰ কথা কয় আৰু সেই SDG goal 3 লগত আমি একেলগে যদি হাত মিলাই যাও তেনেহলে আমি বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছো ভাৰতত এনেকুৱা ধৰণৰ বিভিন্ন প্ৰগ্ৰামছ আহিছে যাৰ থ্ৰুৰে হয়তো আমি কেতিয়াবা TB elimination program লৈ আনিছো malaria elimination program লৈ আনিছো neglected tropical disease elimination program লৈ আছো বা আমি এনেকুৱা hepatitis elimination program ও আমাৰ যি elimination program আমাৰ একেবাৰে ভাৰতবৰ্ষৰ পৰা hepatitis নোহোৱা কৰাৰ যি process এই প্ৰক্ৰিয়া আমাৰ এই টাৰ্গেট ইয়াৰ আমি দেখা পাইছো by the year 2030 চন ঠিক আছে তাৰ উপৰি এই পাৰ্টিকুলাৰ প্ৰগ্ৰামৰ আন্ডাৰত আমি কি দেখা পাইছো এই পাৰ্টিকুলাৰ প্ৰগ্ৰামৰ আন্ডাৰত আমাৰ আৰু এটা বিৰাট ইম্পৰ্টেন্ট অবজেক্টিভ হে ইম্পৰ্টেন্ট অবজেক্টিভটো হৈছে achieve significant reduction in the infected population ultimately এটা সাম মানুহক ইনফেক্ট কৰিবই ভাইৰাছ যেহেতুকে কয় হয় ভাইৰাছে ইনফেক্ট কৰাটো একেবাৰে স্বাভাৱিক কথা কেতিয়াবা হয়তো অস্বাস্থ্যকৰ খাদ্যৰে ইনফেক্ট কৰিব পাৰে বা কেতিয়াবা সেক্সুৱেলি ট্ৰান্সমিটো কেতিয়াবা হ'ব পাৰে তো আলটিমেটলি আমি সেই বস্তুটো সেই ইনফেকশনৰ মাত্ৰা ইনফেক্টেড পপুলেশনৰ মাত্ৰা আমি কমাব লাগিব তাৰ উপৰি মৰবিডিটি আৰু মৰ্টেলিটিও আমি ৰিডিউস কৰিব লাগিব এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে মৰবিডিটি আৰু মৰ্টেলিটিনো কি হয় মৰ্টেলিটি মানে কি কিবা এটা বেমাৰ হলে আমি কেতিয়াবা দেখা পাওঁ যে কিছু বেমাৰৰ লগত মানুহৰ মৃত্যু পৰ্যন্ত হয় যদি ডেথ যদি মৃত্যু যদি হয় তেতিয়া হলে ইয়াক আমি মৰ্টেলিটি বুলি কওঁ মৰবিডিটি মানে কি মৰবিডিটি মানে যেটো আমাৰ আনহেলদি যেটো কন্ডিশন বেমাৰ হৈছে আনহেলদি আমাৰ এই যে আনহেলদি কন্ডিশনক আমি মৰবিডিটি কওঁ তো ওভাৰঅল আমাৰ এই প্ৰগ্ৰামৰ আন্ডাৰত হেপাটাইটিস বি আৰু সিৰ পৰা হোৱা যি মৰবিডিটি প্লাস মৰ্টেলিটিৰ যি ৰেট এই ৰেট বাই মাত্ৰাও আমি কমাবলৈ প্ৰচেষ্টা চলাইছো আৰু ওভাৰঅল কি কাৰণে হ'ব ধৰিছে বিভিন্ন ক্ষেত্ৰত আপোনালোকে শুনি হয়তো আচৰিত হ'ব হেপাটাইটিসৰ পৰা বিশেষকৈ হেপাটাইটিস বি আৰু সিৰ পৰা আমি কি দেখা পাওঁ লিভাৰ ক্যান্সাৰ পৰ্যন্ত হোৱা দেখা পাওঁ কাৰ্চিনোমা হেপাটোসেলুলাৰ কাৰ্চিনোমা অৰ্থাৎ লিভাৰ ক্যান্সাৰ পৰ্যন্ত হোৱা দেখা পাওঁ বা সিৰোসিস হোৱা পৰ্যন্ত আমি দেখা পাওঁ সিৰোসিস মানে একেবাৰে লিভাৰ আনহেলদি কন্ডিশনত গুচি যায় তো এনেকুৱা ধৰণৰ বহুত ক্ৰিটিক্যাল কেसेছ হোৱা দেখা পাওঁ তো এই বস্তুবিলাক আমি কমাবলৈ প্ৰচেষ্টা চলাইছো দেন আপোনালোকে চাওক ৰিডিউস দ্য ৰিস্ক মৰবিডিটি এণ্ড মৰ্টেলিটি ডিউ টু হেপাটাইটিস এ আৰু হেপাটাইটিস ই হেপাটাইটিস এ আৰু ই আমি দেখা পাইছো ইতিমধ্যে এ আৰু ই বিশেষকৈ অস্বাস্থ্যকৰ খাদ্য পানীৰ পৰা হয় আৰু তাৰ থ্ৰুৰেও যেহেতুকে হেপাটাইটিস হয় আলটিমেটলি Hepatitis is a difficult situation hey karone ei hepatitis A aru E r porao jodi amar kiba morbidity case ase ba mortality case ase taro ami risk komwar babe process ta solai asu ei hoise amar National Viral Hepatitis Control Program or under objective aru ei objective achieve koribor babe ami ki kora usit ba ki amar bharatborhoi ki koribo dhorise প্ৰথমতে অ্যাৱাৰনেস সজাগতা সৃষ্টি কৰিছে সজাগতা বৃদ্ধি কৰাটো বিৰাট ইম্পৰ্টেন্ট তাৰ উপৰি বিশেষকৈ হেপাটাইটিস বিৰ ক্ষেত্ৰত ইমিউনাইজেশন অৰ্থাৎ ভ্যাকসিনেশনৰ প্ৰসেস ভ্যাকসিনেশন লৈ আনিছে বিৰাট ইম্পৰ্টেন্ট কাৰণ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ যেহেতুকে হয় যৌন প্ৰক্ৰিয়াৰে যেহেতুকে এই পাৰ্টিকুলাৰ ভাইৰাছটো এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ বিয়পি পৰে সেয়েহে ভ্যাকসিনেশন প্ৰক্ৰিয়াটো আমাৰ বাবে বিৰাট ইম্পৰ্টেন্ট হয় তাৰ উপৰি ব্লাড ট্ৰান্সফিউজনৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ বিভিন্ন ক্ষেত্ৰত মই অলৰেডি আপোনালোকক জনালো বিভিন্ন ক্ষেত্ৰত আমাৰ তেজৰ দৰকাৰ হ'ব পাৰে তো এনেকুৱা ক্ষেত্ৰতো আমি সেফটি মেজাৰ্স এডাপ্ট কৰা বিৰাট প্ৰয়োজন ইনজেকশনৰ ক্ষেত্ৰত সেফ হ্যান্ডলিং কৰা প্ৰয়োজন এবাৰ ইনজেকশন এটা ব্যৱহাৰ কৰি ৰিইউজ কৰা কেতিয়াও উচিত নহয় আমি সদায় এবাৰ ব্যৱহাৰ কৰি সেই ইনজেকশনটো আমি পেলাই দিয়া উচিত ওভাৰঅল আমাৰ যি সোশিও কালচাৰাল প্ৰসেস আমাৰ সমাজত যেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আছে বহুতে হয়তো ট্যাটু বনায় বা কিছুমান ৰিলিজিয়ন বা কিছুমান এথনিসিটি চাই জেগা অনুযায়ী বহুতে ট্যাটুৰ ক্ষেত্ৰতো বহুতে ট্যাটু বনায় তো এই ট্যাটু আকাৰ বাবেও আমি দেখা পাওঁ ইনজেকশন যি নিডলছ যি ব্যৱহাৰ কৰিছে সেই নিডলছ সমূহ
পিওৰলি ডিসইনফেক্টেড কৰি লোৱা একেবাৰে প্ৰয়োজন বা পুৰা সেফলি আমি ব্যৱহাৰ কৰিব লাগে তো এইবিলাক আমাৰ সোশিও কালচাৰেল প্ৰেক্টিছত পৰি যায় তাৰপিছত হেপাটাইটিছ এ আৰু ইৰ ক্ষেত্ৰত দেখিছোৱে আনহাইজেনিক বা কন্টামিনেটেড যদি ফুড এণ্ড ৱাটাৰ যদি আমি কনজিউম কৰোঁ সেয়েহে প্ৰপাৰ চেনিটেৰী টয়লেট থকা উচিত আৰু তাৰ বাবে আমি গম পাওঁৱে আল্টিমেটলি আমাৰ ভাৰতত স্বচ্ছ ভাৰত মিছনৰ আণ্ডাৰত আমি প্ৰপাৰ চেনিটেৰী মেজাৰ্ছ লৈ আনিছো টয়লেটৰ ক্ষেত্ৰত প্লাছ safe drinking water আমাৰ জল জীৱন মিছনৰ ক্ষেত্ৰত আমি ড্ৰিংকিং ৱাটাৰৰ আমাৰ প্ৰসেস আমি লৈ আনিছো প্ৰপাৰ হাইজিনৰ আমাৰ প্ৰসেস আছে তো এনেকুৱা ধৰণৰ প্ৰসেস বিলাক আমি এডাপ্ট কৰা উচিত এণ্ড ওভাৰঅল ৰিডিউস দ্য ৰিস্ক মৰ্বিডিটি এণ্ড মৰ্টেলিটি ডিউ টু হেপাটাইটিছ এ আৰু হেপাটাইটিছ ই ঠিক আছে তো এআই ওভাৰঅল আমাৰ নেশ্যনেল ভাইৰেল হেপাটাইটিছ কণ্ট্ৰোল প্ৰগ্ৰামৰ আণ্ডাৰত অবজেক্টিভ প্লাছ কম্পোনেণ্ট পুনৰ আপোনালোকক জনাইছো এনে ধৰণৰ বহুতো ইনফৰমেশন যদি আপোনালোকে বিচাৰিছে তেতিয়া হলে আমাৰ এই ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সদায় আপোনালোকৰ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰিপচনে আমাক সদায় অনুপ্ৰেৰণা যোগায় আৰু আপোনালোকে যদি কম্পিটিশন কেয়াৰৰ হৈতে যদি আপোনালোকে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যদি আপোনালোকে কম্পিটিশন কেয়াৰত যোগদান কৰিব বিচাৰিছে তেনেহলে আকৌ এবাৰ ৰিমাইন্ডাৰ হিচাপে আপোনালোকক কৈছো যে আপোনালোকে mg@coca এই প্ৰমো কোডটো ব্যৱহাৰ কৰিলে ক্লাছৰুম অৰ্থাৎ অফলাইন প্ৰগ্ৰাম হ'ব পাৰে বা অনলাইন গাইডেন্স প্ৰগ্ৰাম বোথ প্ৰগ্ৰামত আপোনালোকে ডিসকাউন্ট ৰেটত আপোনালোকে কোৰ্সটো অভেইল কৰিব পাৰিব শেষত বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ